আপোনাৰো ৰাতি টোপনি নহা সমস্যা হৈছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা? জানি লওক চিকিৎসকৰ পৰামৰ্শ। আজিকালি প্ৰায় সংখ্যক লোকেই অনিদ্ৰাৰ সৈতে যুঁজি থাকে। দেৰিলৈকে শুই থকা, সঘনাই সাৰ পোৱা, ৰাতিপুৱা ভাগৰুৱা অনুভৱ কৰাটো সাধাৰণ সমস্যা হৈ পৰিছে। আমাৰ জীৱনশৈলীৰ দুৰ্বল অভ্যাস আৰু মোবাইল ফোনৰ অতি বেছি ব্যৱহাৰ ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ। আজিকালি প্ৰায় সংখ্যক লোকে অনিদ্ৰাৰ সৈতে যুঁজি থাকে। দেৰিলৈকে শুই থকা, সঘনাই সাৰ পোৱা, ভাগৰুৱা অনুভৱ কৰাটো সাধাৰণ সমস্যা হৈ পৰিছে। আমাৰ জীৱনশৈলীৰ দুৰ্বল অভ্যাস আৰু মোবাইল ফোনৰ অতি বেছি ব্যৱহাৰ ইয়াৰ আটাইতকৈ ডাঙৰ। কিন্তু কিছুমান সহজ পৰিৱৰ্তনেও এই সমস্যা দূৰ কৰাত সহায় কৰিব পাৰে। আহক জানো এই সমস্যা কেনেকৈ সমাধান কৰিব। চিকিৎসকৰ মতে, যদি আপুনি ৰাতি সোনকালে আৰু গভীৰভাৱে শুব বিচাৰে, তেন্তে শুৱাৰ আগতে মনটো শান্ত কৰাটো অতি গুৰুত্বপূৰ্ণ। শুৱাৰ কমেও আধা ঘণ্টা আগতে মোবাইল ফোন আৰু লেপটপ বন্ধ কৰা উচিত। মোবাইল বা লেপটপৰ স্ক্ৰীনৰ পৰ্দাৰ পৰা নিৰ্গত হোৱা নীলা পোহৰে মগজু সক্ৰিয় কৰি ৰাখে, যাৰ ফলত টোপনি পলম হয়। লগতে শুই উঠাৰ আগতে 5 পৰা 10 মিনিটলৈকে গভীৰ উশাহ-নিশাহৰ ব্যায়াম কৰিলে অতি উপকাৰী হয়। ইয়াৰ ফলত মন শান্ত হয় আৰু শৰীৰে শিথিলতা অনুভৱ কৰে। বহু চিকিৎসকে ইয়াক প্ৰাকৃতিক টোপনিৰ চিকিৎসা বুলি অভিহিত কৰে। তেওঁ লগতে কয় যে ৰাতি চাহ-কফি খোৱাটো পাৰিলে বন্ধ কৰক। সন্ধিয়াৰ পাছত বেছিকৈ চাহ বা কফি খালেও টোপনিত ব্যাঘাত জন্মিব পাৰে। ইয়াত থকা কেফেইনে মগজুক কেইবা ঘণ্টা ধৰি সক্ৰিয় কৰি ৰাখে। গতিকে ৰাতি লঘু আহাৰ খোৱাটো ভাল। কোঠাটোৰ পৰিৱেশেও টোপনিত প্ৰভাৱ পেলায়। কোঠাটোত অত্যাধিক পোহৰ বা শব্দ হ'লে মগজু সম্পূৰ্ণৰূপে শিথিল হ'ব নোৱাৰে। গতিকে লাইট কম কৰি ৰাখক আৰু শুই থকাৰ সময়ত শান্ত পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰক। চিকিৎসকে লগতে কয় যে শৰীৰৰ সঠিক ঘড়ী বজাই ৰখাটো অতি গুৰুত্বপূৰ্ণ। প্ৰতিদিনে শুৱাৰ সময় ঠিক নাথাকিলেও টোপনিত ব্যাঘাত জন্মিব পাৰে। প্ৰতিদিনে প্ৰায় একে সময়তে শুই উঠা আৰু সাৰ পোৱাৰ অভ্যাস গঢ়ি তোলা উচিত। ভাল টোপনিয়ে কেৱল ভাগৰৰ পৰা উপশম দিয়াই নহয়, মানসিক আৰু শাৰীৰিক স্বাস্থ্যও উন্নত কৰে। ধন্যবাদ।